এলাৰ্জিক ৰাইনাইটিছ এটা এলাৰ্জিৰ লগত সম্বন্ধ, নাকৰ যিটো এলাৰ্জিৰ লগত সম্বন্ধ থাকে তাকে এলাৰ্জিক ৰাইনাইটিছ বোলা যায়। একচুৱেলি এইটো এটা ইমিউন চিষ্টেমৰ এটা অসুবিধা। তাৰমানে কি হয়, আমাৰ ইমিউন চিষ্টেমত কিছুমান এণ্টিবডিজ প্ৰডিউচ হয়। যেতিয়া আমাৰ শৰীৰে এনভাইৰনমেণ্টত কিছুমান এলাৰ্জেন থাকে, তাক মানে যদি ৰেকগনাইজ কৰে এটা ফৰেন বস্তু বুলি, তেতিয়া বডি এটা এণ্টিবডি প্ৰডিউচ কৰে। তেতিয়া এণ্টিজেন এণ্টিবডি ৰিয়েকশ্যন এটা হয়, আৰু সেই টাইপ 1 টাইপৰ এটা ৰিয়েকশ্যন হয় এলাৰ্জিক ৰাইনাইটিছ মেডিকেল হেৰিত ক'ব গ'লে। তো এটা ৰিয়েকশ্যন হোৱাৰ পিছত কিছুমান হিষ্টামিন জাতীয় বস্তু ৰিলিজ হয় বডিত। সেই বস্তু ৰিলিজ হ'লে চৰ্দি লগা, খুব সঘনাই হাঁচি অহা, পাতল পাতল নাকৰ পৰা পানী ওলাই, সেনেকুৱা ধৰণৰ চিমটমছ হয়। খুব নাকো খজুৱাই। তো তাকে এলাৰ্জিক ৰাইনাইটিছ চবকে ক'ব গ'লে তাকে বুজা যায়। কজেছ ক'ব গ'লে এলাৰ্জিক ৰাইনাইটিছৰ মেইনলি কিছুমান আমাৰ এলাৰ্জি থাকে, কিছুমান পলেনৰ কাৰণে, ফুলৰ ৰেণু, ধৰক ডাষ্ট মাইট, ধূলিত কিছুমান পোক থাকে, ডাষ্ট মাইট বুলি কওঁ, তাৰ প্ৰতি হয়। কিছুমান কুকুৰ মেকুৰী ছালৰ নোমৰ পৰাও হয়। ককৰোচ এটা খুব ইম্পৰ্টেণ্ট এটা এলাৰ্জেন হয় ইণ্ডিয়াত, যাৰ পৰা এলাৰ্জিক ৰাইনাইটিছ আৰু এজমাও হয়। আৰু কিছুমান ফাংগাছ বুলি কিছুমান মাইক্ৰস্কপিক অৰ্গানিজম থাকে, তাৰ পৰাও হয়। এইখিনি কাৰণে মেইনলি এলাৰ্জিক ৰাইনাইটিছ কজ কৰে। আৰু চিমটমছ খিনি মই আপোনাক ক'লোৱে অলপ আগতে, যেনেকে খুব বেছিকে হাঁচি লগা নৰ্মেল, ধৰক এবাৰ দুবাৰ হাঁচি অহাটো নৰ্মেল। কিন্তু এজন মানুহে যদি সোনকালে ৰাতিপুৱা শুই উঠি একদম 20 বাৰকৈ হাঁচি মাৰে, নাক খজুৱাই, চকুৰ খজুতি হয়, চকু ৰঙা পৰে, সেইখিনি চিমটমছ আমি মানে সেই চিমটমছ খিনিৰ পৰাই আমি ডায়েগনজ কৰো এলাৰ্জিক ৰাইনাইটিছ বুলি। এলাৰ্জিক ৰাইনাইটিছৰ ডায়েগনচিছ সাধাৰণতে যেতিয়া আমি চাওঁ পেচেণ্ট এজন, তেওঁৰ ক্লিনিকেল চিমটমছৰ পৰাই ডায়েগনজ কৰো। যেনেকে খুব বেছিকে হাঁচি অহা যদি মানুহে কয়, বা নাক খজুৱাই, নাকৰ পানী লাগে, সেইখিনিৰ পৰাই ডায়েগনচিছটো হয়। আৰু কিছুমান টেষ্ট থাকে যিবোৰ ধৰক আমি এলাৰ্জিক স্কিন প্ৰিক টেষ্ট বুলি কওঁ। এই স্কিন প্ৰিক টেষ্ট কিছুমান থাকে, আৰু এলাৰ্জেন স্পেচিফিক এণ্টিবডি চাবলৈ কিছুমান ব্লাডতো টেষ্ট কৰা যায়। চ' সেইখিনিৰ পৰা আমি গম পাওঁ যে পাৰ্টিকুলাৰ এলাৰ্জেনটো সেই মানুহজনৰ কাৰণে মানে এলাৰ্জিক, সেই মানুহজন তাৰ কাৰণে এলাৰ্জিক হৈছে, তেনেকৈও ডায়েগনচিছ কৰা যায়। চ' মেইনলি আপোনাৰ চিমটমছ খিনিৰ পৰা আৰু কিছুমান টেষ্ট কেতিয়াবা দৰকাৰ হলে আমি কৰো, সেনেকে ডায়েগনচ হয়। প্ৰিভেনশ্যনটো মেইনলি হ'ল, মেইনলি আপোনাৰ প্ৰিভেনশ্যন কেনেকে হ'ব, যদি আপুনি গম পায় যে আপুনি বোলে এলাৰ্জিক টু পলেন বা ফুলৰ ৰেণু বা চিজনেল পলেনৰ যদি আপোনাৰ এলাৰ্জি কনফাৰ্ম হয়, তেতিয়া সেই যিটো চিজনত আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ হয় নহয়, সেই সময়ত ধৰ আৰ্লি মৰ্ণিং ৱাক বা ইভিনিং ৱাক, যিবোৰ গধূলি আমি খোজকাঢ়িবলৈ গ'লে, সেই সময়ত মেইনলি হয় যে আপোনাৰ 4 to 6 AM আৰু ইভিনিং 3 to 5 PM, সেইখিনি ৱাক মানে ইভিনিং ৱাক বা মৰ্ণিং ৱাক প্ৰিভেন্ট কৰিব লাগে। তাৰ উপৰিও ধৰক মাস্ক পিন্ধিব লাগিব খুব বেছি বতাহ চতাহ দিলে। আৰু সেই ফুলৰ ৰেণু যদি পাৰ্টিকুলাৰ আমি কওঁ এক্সাম্পল, নিম ফুলৰ যদি ৰেণুৰ পৰা আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ কনফাৰ্ম হয়, তেতিয়া ধৰক সেই নিমৰ যিখিনি ফ্লাৱাৰিং চিজন হয় ন, সেই চিজনটোত মানে আপুনি বাছ সেইখিনি মাস্ক পিন্ধিব লাগিব, বেছি দেৰি খিৰিকী চিৰিকী খুলি নাৰাখিব, সেইখিনি কেয়াৰ ল'ব লাগে। যদি আমি গম পাওঁ যে আমাৰ ডাষ্ট মাইট এলাৰ্জি আছে, ডাষ্ট মাইটৰ কাৰণে যদি এলাৰ্জিক ৰাইনাইটিছ হৈ আছে, কিছুমান ধৰক ডাষ্ট মাইট প্ৰিভেনশ্যন মেট্ৰেছ কাভাৰ্ছ পোৱা যায়। আৰু ধৰক বেডশ্বীটছবোৰ ডেইলি মানে নকৰিলেও উইকলি এবাৰ ৱাশ্ব কৰিব লাগে গৰম পানী, আৰু হিউমিডিটিটো ভিতৰত খুব কমাই ৰাখিব লাগে। গতিকে হিউমিডিটি <60% যদি ৰাখে, তেতিয়া সেই ডাষ্ট মাইট প্ৰিভেনশ্যন হয়। ডাষ্ট মাইট বেছি নহয়, কাৰ্পেট চাৰ্পেট বেছি ৰুমত ৰাখিব নালাগে, সেইখিনিয়ে। আৰু ধৰক বাকীখিনিতো আছেই, আপোনাৰ ডায়েট, নিউট্ৰিচিয়াছ ডায়েট, মৰ্ণিং ধৰক ৰেগুলাৰ এক্সাৰচাইজ, এইখিনিও বহুত ইম্পৰ্টেণ্ট।